আজি আমাৰ যে ইতিমধ্যে গভৰ্ণমেণ্টে এটা নটিফিকেশ্যন জাৰি কৰিছিল ডিপোৰ্টৰ ক্ষেত্ৰত এই ক্ষেত্ৰত বাঙালীক যে হিন্দু বাঙালী সকলক যে কাটি দিয়া হৈছিল সেইটো কাৰণে আমি অল আছাম বেংগলী ফেডাৰেশ্যনৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ হোজাই জিলা হয় হয় এটা আৰু আমাৰ ইয়াত এটা এড কৰিছোঁ যে আমি আমাৰ অল আছাম বেংগলী ফেডাৰেশ্যনৰ যে সভাপতি দীপকদেৱ মহাশয় এটা কাৰ্বি-আংলঙত এটা মিটিঙত গৈছিল। সেই মিটিঙত দীপকদেৱে কিবা ভাষ্য দিছিল যে বাঙালী আৰু বিহাৰী সমাজৰ হিতে সেইটো ভাষ্য দিয়াৰ কাৰণে দীপকদা তুচ্ছ তাচ্ছিল্য এবং যি নিন্দা আৰু প্ৰতিক্ৰিয়া কৰিছিল সিহঁতে সেইটোকে আমি ধিক্কাৰ জনাইছোঁ। আজি সেই মৰ্মে আমাৰ দীপকদাক অপমান কৰা মানে হিন্দু বাঙালীৰ যে 80 লাখ বাঙালী আছে সেইগুলোক অপমান কৰা। আৰু আমি ফেডাৰেশ্যনৰ পৰা আমাৰ ফেডাৰেশ্যনৰ সভাপতি দীপকদেৱ মহাশয় আমি ফেডাৰেশ্যনৰ হোজাই জিলাৰ এটা কৰ্মী হয়। সেইটো কাৰণে আমি আমাৰ দুখ পাইছোঁ। সেইকাৰণে আমি দীপকদেৱ অপমান কৰাৰ কাৰণে আমি তাৰ প্ৰতিভূতি দাহ কৰিছোঁ। লিষ্টন ৰংফাৰ নাকুন তাৰ কাৰ্বি-আংলঙৰ কি এটা সংগঠনৰ লগত জড়িত আছে নাজানো না বিজেপিৰ কোন দালাল হয় মই নাজানো এইটো, কিন্তু আমি দেখিছোঁ যে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে দীপকদেৱৰ বিৰুদ্ধে। সেইটো কাৰণে আমি বহুত দুখ পাইছোঁ আৰু আজি আমি তাৰ প্ৰতিভূতি দাহ কৰিছোঁ। ইয়াত অনাগত যদি কিবা দীপকদেৱৰ বিষয়ে কিবা কয় তেতিয়া আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এটা কথা মই স্পষ্টকৈ কৈ দি আছোঁ যে দীপকদেৱ মহাশয় যোন আছে আমাৰ বেংগলী ফেডাৰেশ্যনৰ সভাপতি হয়, কিন্তু আমি দীপকদেৱ সন্মান কৰোঁ যে 80 লাখ বাঙালী আজি অসমত বসবাস কৰি আছে। দীপকদেৱ আমাৰ সকলোৰে মূৰ হয়। সেইকাৰণে দীপকদেৱ কোৱা মানে 80 লাখ বাঙালীক কোৱা আমি ভাবোঁ। সেইকাৰণে দীপকদেৱ তুচ্ছ তাচ্ছিল্য আৰু অপমান কৰাৰ কাৰণে আমি আজি দুখ পাইছোঁ। সেইকাৰণে যোনে কৰিছিল তাৰ আমি প্ৰতিভূতি দাহ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।